চিত্ৰসকল বিশেষভাৱে আপোনালোকে দেখিছে মই মেৰাপানী দোকানত যিহেতু বিহুৰ মাল ল'বলৈ যিহেতু আহিলোঁ, এয়া আমাৰ অৱতাৰ হয়। ইতিমধ্যে তেওঁৰ তলৰ পৰা মোৰ ওপৰ কৰিব পৰা নাই, মানে হিচাপৰ পৰা হিচাপ লাগি আছে। আৰু তেখেতৰ চেলমেনো যথেষ্টখিনি নিয়োগ যিহেতু কৰিছে। ৰাতিপুৱাৰ পৰা ধাৰাসাৰ মানুহ যিহেতু বস্তু ল'বৰ কাৰণে আহি গৈছে গুদামত। ইয়াত দেখিছে মই ফ্ৰণ্ট ছাইডৰ গুদামটোৱে দেখাইছোঁ, তেওঁলোকৰ পিছৰ গুদামবিলাক আপোনালোকে দেখিলে হয়তো আচৰিত হ'ব। হাজাৰ হাজাৰ বেগ টন ইত্যাদি কৰি সমগ্ৰ বস্তুখিনি তেওঁলোক মজুত কৰি ৰাখিছে মাঘ বিহুৰ কাৰণে। গতিকে ৰাইজৰ সুবিধাৰ্থে যথেষ্টখিনি বস্তু তেখেতে যিহেতু দিবৰ বাবে ইয়াত সাজু কৰি ৰাখিছে, মই ইয়াত দেখাইছোঁ। বিশেষভাৱে আপোনালোকে যিহেতু লক্ষ্য কৰিছে, এয়া আমাৰ ৰামাৱতাৰ হয়। তেওঁ বহি আছে গাড়ীত আৰু তেওঁ যথেষ্টখিনি বস্তু সেয়া দেখিছে। বিভিন্ন জেগাৰ পৰা দোকানীসমূহে আহি এই বস্তুখিনি ক্ৰয় কৰিছে। আৰু চেলমেন এয়া দেখিছে আপোনাৰ কিশোৰে মিঠাতেল ভৰাই আছে, আৰু এয়া ৰাজেশে মানে পালাখন ধৰি ৰখি আছে। আৰু কাষ্টমাৰ ইতিমধ্যে আহি আছে, যথেষ্ট ষ্টকত যিহেতু বস্তু আছে। আৰু নিশ্চয় দেখিছে সুন্দৰভাৱে এয়া কিশোৰ লাগি আছে। আৰু বিশেষভাৱে তেওঁৰ লগৰ সহপাঠী আটাইকেইজন। দাদা এইফালে অকণ চাই দিব। আচ্ছা, ৰাতিপুৱাৰ পৰা ব্যস্ত আছে ন? ৰাতিপুৱাৰ পৰা ব্যস্ত আছে। দেখিছে বস্তুৰ যথেষ্ট ষ্টক কৰি ৰাখিছে, যিহেতু আমি ইয়াৰ পৰা বস্তু ক্ৰয় কৰি আছোঁ। আজি প্ৰায় 35 বছৰ বস্তু আমি এইখন দোকানৰ পৰাই যিহেতু ক্ৰয় কৰি আছোঁ। এয়া আমাৰ অৱতাৰে মিচিংকৈ হাঁহি আছে। দাড়ি চাৰিবিলাক অলপ বঢ়াই দিছে কিন্তু দেই, অলপ কাটিবা। পইচাত মানে যথেষ্ট এখেতে গুৰুত্ব দিবলগীয়া হয়, যিহেতু ৰাতিপুৱাৰ পৰা গধূলিলৈকে ৰাতি 10টালৈকে এখেতে ছুটি নাপায়। এই পৰিৱেশটো মই অকণমান দেখাই দিলোঁ। বন্ধুসকল, বিশেষভাৱে আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে আৰু প্ৰত্যক্ষ কৰিছে, দেখিছে আমি মাঘ বিহু বজাৰ কৰি ইতিমধ্যে ঘৰ পালোহি। আৰু ভিডিঅ'টো ইমানতে মই যিহেতু সমাপ্ত কৰিব লাগিব। মাঘ বিহু সকলোলৈকে ধন্যবাদ জনালোঁ। থেংক ইউ, ধন্যবাদ।